নৰূপ পাব ধুবুৰী জিলা সংগ্ৰহালয়ে অৱশেষত জিলা প্ৰশাসনে সমজাই দিলে জিলা সংগ্ৰহালয়ক মাটি গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱমাননা কৰি ৬টা বছৰ পাৰ হৈ যোৱাৰ পাছতো ধুবুৰী লেডিজ ক্লাবে ধুবুৰী জিলা সংগ্ৰহালয়ক একঠা দহলেচা মাটি সমজাই নিদিয়াৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল আৰু অৱশেষত ধুবুৰী জিলা প্ৰশাসনে 14 আগষ্টত ধুবুৰী জিলা সংগ্ৰহালয়ক ধুবুৰী লেডিজ ক্লাবৰ চৌহদত থকা মুঠ 4 কঠা 10 লেচা মাটিৰ ভিতৰত একঠা 10 লেচা মাটি সমজাই দিয়ে ধুবুৰী জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে ধুবুৰী ৰাজচক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে 14 আগষ্টত ধুবুৰী চহৰৰ 1 নং ৱাৰ্ডত অৱস্থিত লেডিজ ক্লাবলৈ গৈ ধুবুৰী জিলা সংগ্ৰহালয় বিষয়া কীৰ্তি চৰকাৰক ধুবুৰী জিলা সংগ্ৰহালয়ৰ বাবে आवंटित एकठा 10 लेচা মাটি সমজাই দিয়ে উল্লেখযোগ্য যে 2018 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই ধুবুৰী জিলা প্ৰশাসনক এক নিৰ্দেশনা যোগে ধুবুৰী চহৰৰ 1 নং ৱাৰ্ডত অৱস্থিত লেডিজ ক্লাবৰ ভূমিৰ পৰা একঠা 10 লেচা ভূমিৰ জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছিল কিন্তু ৰহস্যজনকভাৱে ধুবুৰী লেডিজ ক্লাবে ৬টা বছৰ অতিক্ৰম কৰাৰ পাছতো সেই ভূমি জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰা নাছিল এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত সবিস্তাৰে সম্প্ৰচাৰিত হৈছিল বাতৰি ধুবুৰী লেডিজ ক্লাবে চৰকাৰী ভূমি 4 কঠা 10 লেচা মাটি নিজৰ অধীনত ৰাখিছিল এই 4 কঠা 10 লেচা মাটিৰ একঠা 10 লেচা মাটি ধুবুৰী জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰাৰ প্ৰস্তাৱ লৈ অনুমোদন জনোৱাৰ বিপৰীতে বাকি থকা 3 কঠা মাটি ধুবুৰী লেডিজ ক্লাবৰ নামত ৰখা হৈছিল চৰকাৰী মাটিৰ ডাক নম্বৰ 1377ত বৰ্তমানে এটা অসম আৰ্হিৰ ঘৰসহ লেডিজ ক্লাবৰ অৱস্থিতি দেখা পোৱা যায় যদিও সেই অসম আৰ্হিৰ ঘৰখনৰ অৱস্থাও জৰাজীৰ্ণ হৈ পৰিছে জিলা সংগ্ৰহালয়ৰ বাবে প্ৰস্তাৱিত একঠা 10 লেচা ভূমি জিলা পৰ্যায়ৰ লেণ্ড এডভাইজৰী বৰ্ডৰ পৰামৰ্শৰ জৰিয়তে 2010 চনত এই ধুবুৰী জিলা সংগ্ৰহালয়ৰ নামত অনুমোদিত হৈছিল এপিনে শনিবাৰে ধুবুৰী ৰাজচক্ৰ বিষয়া পাৰ্থপ্ৰতিম বৰ্মনে ধুবুৰী লেডিজ ক্লাবলৈ গৈ ধুবুৰী জিলা সংগ্ৰহালয়লৈ হস্তান্তৰ কৰা একঠা 10 লেচা মাটিৰ পৰিদৰ্শন কৰি বুজ লয় এইটো একচুৱেলি বহুত পুৰণা কেছ 2010 চন মানৰ পৰা এইটো চলি আছিলে WPC 1265/2011 আৰু মোটামুটি 2018 মানত ইয়াৰ হাইকোৰ্টৰ পৰা আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ হৈছিলে তাৰ পিছত কিছু অসুবিধাৰ কাৰণে মাটিটো হেণ্ডঅভাৰ কৰিব পৰা হোৱা নাছিলে আমি এই 14 তাৰিখে মাটিটো হেণ্ডঅভাৰ কৰিছোঁ মিউজিয়াম অথৰিটিক এক কঠা 10 লেচা হয় তাৰমানে 15 তাৰিখে আমাৰ যেতিয়া ইণ্ডিপেণ্ডেন্স ডেৰ প্ৰগ্ৰাম চলি আছিলে সেই সময়তে কিছু মানুহে ইয়াত মানে তেওঁলোকৰ একচুৱেলি নলেজত নাথাকাৰ কাৰণে অলপ মিছআণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে তেওঁলোকে যিখিনি পোষ্ট আমি লগাইছিলোঁ বা বেনাৰ লগাইছিলোঁ তেওঁলোকে অকণমান ৰিমুভ কৰি দিছিলে এইখিনিৰ পৰা পিছত আমি পিছদিনাখন আমি তেওঁলোকক মাতি তেওঁলোকক বস্তুখিনি বুজাই দিলোঁ তাৰপিছত বুজাই দিয়াৰ পিছত তেওঁলোক মান্তি হৈছে তেওঁলোকে আমাক ক'লে যে যিহেতু তেওঁলোকৰ নলেজত নাছিলে আৰু তেওঁলোকে গম পোৱা নাছিলে কোনে মানে হেণ্ডঅভাৰটো কৰিছে বা বস্তুখিনি তো আমি তেওঁলোকক বুজাই দিলোঁ কোৰ্টৰ অৰ্ডাৰখিনিও তেওঁলোকক দেখাই দিলোঁ দেখাৰ পিছত তেওঁলোকে আমাক কোঅপাৰেট কৰিছে আৰু এতিয়া বৰ্তমান আমি মাটিটো হেণ্ডঅভাৰ ল'ব পাৰিছোঁ আৰু মিউজিয়াম অথৰিটিক আমি সমজাই দিছোঁ মাটিটো অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী